নমস্কাৰ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত উৰিয়ামঘাটবাসী ৰাইজৰ সহযোগত অহা 9 মাৰ্চৰ পৰা 13 মাৰ্চলৈ 5 দিনীয়াকৈ উৰিয়ামঘাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ পাতিবলৈ আয়োজন কৰিছে। অঞ্চলটোৰ এক বৌদ্ধিক পৰিৱেশ সৃষ্টি কৰা মানসেৰে আৰু জনসাধাৰণৰ মাজত কিতাপ পঢ়াৰ এক আন্দোলন গঢ়াৰ এক সুন্দৰ মানসিকতাৰে এই গ্ৰন্থমেলাৰ আয়োজন কৰিবলৈ আয়োজকসকলে আগবাঢ়িছে আৰু সেই অনুষ্ঠানটিত আমি ৰদালি প্ৰকাশনৰ ফালৰ পৰাও এখনি বিপণী দিবলৈ আমি মানস কৰিছোঁ। গতিকে উপস্থিত আপোনালোক যিসকল থাকিব আপোনালোকে কেনে ধৰণৰ কিতাপ বিচাৰিব, কেনে ধৰণৰ কিতাপ পঢ়িবলৈ আগ্ৰহী বা আমাৰ পৰা কেনে ধৰণৰ কিতাপ কিনিবলৈ আপোনালোকে বিচাৰিব, সেয়া আপোনালোকৰ মতামতখিনি জনাব আৰু মই সেইভাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকক লগ পাম আৰু আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিম আৰু এই উৰিয়ামঘাটবাসীৰ যি সপোন উৰিয়ামঘাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱৰ প্ৰতিটো ক্ষেত্ৰতে আপোনালোকে সহায় সহযোগিতা আগবঢ়াব বুলি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ৰদালি প্ৰকাশনৰ হৈ মই স্পনানী গগৈ চেতিয়াই আশা কৰিম যে এই অনুষ্ঠানটি সুকলমে সম্পন্ন হওক আৰু আমাৰ ৰদালি প্ৰকাশনকো সহায় আগবঢ়াব আপোনালোকে।